আমাৰ আজি প্ৰেছ মিটৰ যিটো উদ্দেশ্য সেইটো হৈছে আগন্তুক লোকসভা ইলেকশ্যনত আমি ক'ত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমাৰ কেণ্ডিডেট কোনে কোনে খেলিব। চ' এতিয়া অলৰেডি যিখিনি মই আপোনালোকক ক'লোঁ, আমি আগন্তুক লোকসভা ইলেকশ্যনত আমি 5টা সমষ্টিৰ পৰা আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। ধুবুৰী, বৰপেটা, আপোনাৰ দৰং, ওদালগুৰি আৰু আপোনাৰ কৰিমগঞ্জ এণ্ড আপোনাৰ হেৰি আমাৰ কাজিৰঙা, ঠিক আছে। এইকেইটা সমষ্টিৰ পৰা আমি দিম। এতিয়া ইয়াৰ ভিতৰত কেণ্ডিডেট আমি আমাৰ এজন কেণ্ডিডেট আমাৰ লগত আছে বৰপেটাৰ পৰা, যোনে আমাৰ খেলিব, তেওঁ হৈছে আমজাদ আলী, আমাৰ পাৰ্টিৰ তেওঁ ছেক্ৰেটাৰী হয়। আৰু আপোনাৰ কৰিমগঞ্জৰ পৰা যোনে প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁ হৈছে আমাৰ ৱাহিদুজ্জামান লস্কৰ। আৰু দৰং ওদালগুৰিৰ পৰা যোনে কৰিব, তেওঁ হৈছে আবুল কাছেম। এই তিনিজনৰ নাম আমি আপোনালোকক এতিয়া বৰ্তমান দিবলৈ সক্ষম হ'ম। বাকী যি দুজন আছে সেইটো আমাক অলপ সময় লাগিব। টোটেল আপোনালোকে কোনোবা লগত মিত্ৰতাত থাকি পাৰ্টি নমিনেশ্যন কেতিয়া দিব আপোনালোকে? এটাতো আমাৰ অহাকালি আছে, চ' সেইটোৰ আমি কেণ্ডিডেট অকণমান সময় লাগি আছে। চ' অহাকালি এটা নমিনেশ্যন আছে, বাকীটো আমাৰ নমিনেশ্যনৰ ডেট আছে 4 তাৰিখলৈকে আছে। অহাকালি ক'ত আছে? অহাকালি আপোনাৰ কাজিৰঙাত আছে। কি জানে, আপোনাৰ মই কথাটো আমাৰ যিটো মই ক'লোঁ ডক্টৰ বি.আৰ. আম্বেদকাৰ সংবিধান প্ৰণেতা বুলি কওঁ আমি তেওঁক। তেখেতৰ আইডিঅলজিত আজি গোটেই ভাৰতবৰ্ষ চলি আছে, মানে যিটো টিমে যিখন সংবিধান ৰচিছিলে। চ' তেখেতৰ আইডিঅলজিতে আমাৰ দলৰ আইডিঅলজি হয়। আমি ছেকুলাৰ পাৰ্টি বুলি ভাবোঁ নিজক, আৰু হয়তো আমাৰ আইডিঅলজি জাতি, ধৰ্ম, বৰ্ণ আমাৰ মনত চব ইকুৱেল, আমি সমান বুলি ভাবোঁ। চ' আমাৰ এইখিনি ৰাইজে আঁকোৱালি ল'ব। এতিয়া এইবাৰ ইলেকশ্যনৰ পিছত ৰাইজে আমাক, মই আপোনাক অলৰেডি আগতে কৈছোঁ, এইবাৰ ইলেকশ্যনৰ পিছত আমাক গম পাব একচুৱেলি আমি দলটোৰ আইডিঅলজি কি ভালকৈ মানুহে গম পাব, আৰু আমাক ডেফিনেটলি আঁকোৱালি ল'ব। এইখিনি মই বিলিভ আছে মোৰ। ইয়াৰ আগত আপোনালোকৰ কেণ্ডিডেট, কিন্তু আমি ধৰক এনেকুৱা সুফল আমি লাভ কৰিব পৰা নাছিলোঁ, বিকজ আমাৰ সাংগঠনিক ভেটিটো অকণমান কমজোৰ আছিলে। চ' এতিয়া আমাৰ সেইটো এটা দ্ৰুতগতিত বাঢ়ি আছে, আৰু হয়তো এইটো ইলেকশ্যনৰ পিছত ভালকৈ অসমৰ ৰাইজে গম পাবলৈ সক্ষম হ'ব ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালী দলটো কি। বিজেপিৰ শক্তিশালী কথাটো কি জানে, আমি আশা জিকিব বা নিজিকিব বুলি কথা নহয়। ৰাজনৈতিক দল হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। আমি ক'ব নোৱাৰোঁ মানুহৰ মনত কি আছে। মানে নিজৰ যেতিয়া ভোটাৰে ভোট দিবলৈ ওলাই আহে ন, তেওঁলোকে নিজৰ বিবেকেৰে ভোট দিয়ে। আমিও ভাবোঁ ডেফিনেটলি আমাক হয়তো একচেপ্ট কৰিব। আমি নিজক জানিবৰ কাৰণে এইটো এটা এক্সাম নহয় জানো, আমি কি ৰিজাল্ট পাম আমিতো এক্সামৰ পিছতহে গম পাম ন। মহাৰাষ্ট্ৰত আছে, আমাৰ ৰাজ্যসভাতো আছে, আপোনালোকে ৰামদাস আঠাৱালে চাবক জানে। আমাৰ মহাৰাষ্ট্ৰত কৰ্পৰেটৰ যিটো আছে, MLA আছে। চ' আমাৰ অসমত নাই, আৰু ইভেন আমাৰ MLA আছে নাগালেণ্ডত। ৰিচেণ্ট নাগালেণ্ডৰ পৰা 2জন MLA জিকিছে আমাৰ। আপোনালোকে কি ধৰণৰ প্ৰতিশ্ৰুতি লৈ সমস্যা আছে। আমি সমস্যা হৈছে এতিয়া আমি যিখিনি জেগাৰ পৰা কেণ্ডিডেট দিছোঁ, আপুনি আছামত আমি ধুবুৰী হওক, বৰপেটা হওক, সেইবোৰ জেগাত যিখিনি গৰাখহনীয়া সমস্যা প্ৰত্যেকবাৰেই সেইখিনি আহে। আৰু চবচে বিগেষ্ট সমস্যা হৈছে যিটো প্ৰকৃতি লৈ পেলাই, নেচাৰ লৈ পেলাই। আমি ধৰক চবেই প্ৰত্যেকে আমি এতিয়া বৰ্তমান মই ভাবোঁ আত্মনীতি যিটো আগবাঢ়ে মানুহ, ৰাজনীতিটো এতিয়া লাহে লাহে আত্মনীতি হৈ যাই আছে। মানুহ বহুত ধৰণে হয়তো চাওঁ কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড হৈ আছে। একচুৱেলি আমি ভাবি আছোঁ নিজৰ ধৰক ঘৰ বনোৱা, বিল্ডিং বনোৱা, যিটো নিজে ডেভেলপ কৰা, আজি ক'ত প্ৰপাৰ্টি ত'ত প্ৰপাৰ্টি ন, আমি এইখিনি বস্তু ভাবোঁ। কিন্তু আমি এইটো বস্তু নাভাবোঁ, কালি যদি প্ৰকৃতি নাথাকে ন, চব প্ৰপাৰ্টি ইয়াতে থাকি যাব। এটা কথা কৈছিলে মানে আপোনাৰ ধৰক প্ৰপাৰ্টি ক্ষেত্ৰত এইটো কথা এতিয়া কোৱা চাগে ভাল হ'ব নে নহ'ব নাজানো, মই এতিয়া নকওঁ, এইটো কণ্ট্ৰভাৰ্চি হৈ যাব মেবি। চ' আমাৰ দলৰ মেইন এটা উদ্দেশ্য থাকিব, যিখিনি আমাৰ জ্বলন্ত সমস্যা, আমাৰ নিবনুৱা সমস্যা কিছুমান আছে। বিজেপি চৰকাৰে বহুত দিবলৈ সক্ষম হৈছে চাকৰি, এইটো মই মানুহ একচেপ্ট কৰোঁ। কিন্তু যিবোৰ আমাৰ জ্বলন্ত আমাৰ সমস্যা, ধৰক কিছুমান সমষ্টি ডেভেলপ হোৱা নাই। আপুনি যদি চাই লোৱাৰ আছামৰ পিনে যায়, য'ত আমাৰ ধৰক অপজিশ্যনৰ কিছুমান জেগাৰ পৰা MLA আছে বা সেয়া আছে, বহুত জেগা ডেভেলপ হোৱা নাই। আমি চেষ্টা কৰিম মানুহৰ মাজত সোমাব পৰা, আমাৰ আইডিঅলজি জনাবৰ কাৰণে, মানুহৰ কাৰণে কি কৰিব পাৰোঁ। মানে এইটো আগন্তুক হয়, সেইটো ক'ব পাৰে, সেইটোও মানিব পাৰে আপুনি যে আমাৰ প্ৰাক প্ৰস্তুতি। কাৰণ এইখিনি আমাৰ যি অহা 2 বছৰ আছে, 2 বছৰত অসমৰ ৰাইজে গম পাবলৈ সক্ষম হ'ব ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে কি। নমস্কাৰ দিছোঁ। কথা হ'ল যে বৰপেটাৰ সৰ্বপ্ৰথম আপোনাৰ যিটো ইছ্যু আমাৰ হ'ব ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে দলৰ পৰা, আমি নামনি অসমৰ ল'ৰা, আৰু নামনি অসমত পোনপ্ৰথমত আমাৰ বানপানীৰ সমস্যা। অলপমান বানপানী অহাৰ লগে লগে বৰপেটা লোকসভাটো পানীৰ তললৈ গুচি যায়। সেই ক্ষেত্ৰত হয়তো মই ভাবোঁ যদি ৰাইজে মোক আঁকোৱালি লয়, পোনপ্ৰথমে যিখিনি মাথাউৰি এইখিনি কাম হাতত ল'ম বুলি মই আশাবাদী। ৰাইজে যদি মোক আঁকোৱালি লয়, আৰু বৰপেটা হাউলি হৈ যিটো আমাৰ গোলাহালৈ যিটো ৰাস্তা 2 লাইনযুক্ত হৈ আছে, মই ভাবোঁ এইটো 4 লাইন হ'ব লাগে। আজিকালি আপোনালোকে নিশ্চয় গম পায় যান বাহনৰ যিটো জংকট, ইমান যান বাহন আপোনাৰ দুনিয়াৰ আপোনাৰ এনেকুৱা এক্সিডেণ্ট হৈ থাকে, ডেইলি এক্সিডেণ্ট। যেতিয়া 4 লাইন হ'ব, নিশ্চয় আপোনাৰ মানুহবিলাক অলপ ভৰসা পাব
যিহেতু মোৰ এইটো বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত পৰিছে বহু ৰাস্তাখিনি, মই এইখিনি হয়তো আজি ৰাইজক মই আশ্বাস দিওঁ যে বৰপেটা লোকসভা সমূহ ৰাইজক এইখিনি আশ্বাস মই আজি পাম। এজ এ কেণ্ডিডেট হিচাপে আমাৰ হাইকমাণ্ড আজি আমাৰ ওচৰত আছে, জেনেৰেল ছেক্ৰেটাৰী চাব আছে, সভাপতি আছে, সভানেত্ৰী বাইদেউ আছে, গোটেই টিম আছে, এইখিনি মই সদায় আশা। বৰপেটাৰ মোৰ গাঁওখন হ'ল বালাইমিঠা, বৰপেটা টাউনৰ পৰা 3 কিলোমিটাৰ নিয়াৰ, হাউলিৰ পৰা 3 কিলোমিটাৰ নিয়াৰ দাবিলাপাৰা। এটা কি কাম কৰি আছে আপুনি বৰপেটাৰ কাৰণে, কেনেধৰণৰ যিখিনি যেতিয়া হাতে যেনেকুৱা বিপদত মোক মাতিছে, মই সেইখিনি সময়ত সেইখিনি জেগাত মই প্ৰেজেণ্ট হৈছোঁ। যেতিয়া যিকোনো এক্সিডেণ্ট এটা হৈছিল, আজি 3 দিন আগত আপোনাৰ বৰপেটা মেডিকেল কলেজত এক্সিডেণ্ট এটা হৈছে, মোক ৰাতি 2টা বজাত মোক ফোন মাৰিছে, মই লগে লগে হয়তো ৰাইজে মই আগত গুচি গৈছোঁ।